নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিন তথা অসমীয়া মানুহৰ অতিকে আপোন অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ প্ৰথমটো দিন। আৰু আজিৰ এই পবিত্ৰ দিনটোত আপোনালোক সকলোলৈকে ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নৱবৰ্ষটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা। প্ৰত্যেকগৰাকী ব্যক্তিলৈ কৰুণাময় দেৱহৰিয়ে কৃপাদৃষ্টি ৰাখক, সুখৰ হওক, শান্তিৰে হওক। সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পহিলা দিনৰ 12টা ৰাশিফললৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। 12টা ৰাশিফল এই পহিলা দিনটোত অৰ্থাৎ 1432 ভাস্কৰাব্দ 1947 শকাব্দ 2025 খ্ৰীষ্টাব্দৰ বহাগ মাহৰ 1 তাৰিখ, ইংৰাজী 15 এপ্ৰিল। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:47:12 আৰু সূৰ্যাস্ত হ'ব 5:40:50। আজি কৃষ্ণা দ্বিতীয়া তিথি, বিশাখা নক্ষত্ৰ, অশ্বিক যোগ, গড়কৰণ। আৰু আজিৰ জন্ম হোৱা জাতক জাতিকাসকলৰ ৰাশি হ'ব তুলা ৰাশি। বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, দেৱাৰীগণ, বাঘৰ অস্থি, বৰুণ যুগ, অশ্বতৰী বুধ আৰু বিক্ষুতৰী বৃহস্পতিৰ দশা। আজিৰ এই পবিত্ৰ দিনটিত সকলোৰে শুভ হওক, সকলোৰে জীৱন সুন্দৰ হওক, এই কামনা ৰাখিছোঁ। এটি বিশেষ অনুৰোধ, যদি এতিয়ালৈ মোৰ এই চেনেলটি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু বন্ধুবৰ্গৰ মাজত মোৰ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জানক, আমি প্ৰথম মেষ ৰাশিৰ দিশলৈ আহিছোঁ। মেষ ৰাশিৰ আজিৰ দিনটো অত্যন্ত সুন্দৰ। নতুন বস্ত্ৰ লাভ বা ঘৰুৱা মৰম স্নেহ সহানুভূতিশীল দৃষ্টিভংগীৰে আপোনাৰ নতুন আনন্দময়ী জীৱন এটা লাভ কৰিব। সকলোৰে মৰম আদৰ লাভ কৰিব। আপোনাৰ নতুন পৰিকল্পনা বা মানসিক আনন্দিত হৈ থকাৰ সুবিধা পাব। আৰ্থিকভাৱে অত্যন্ত সুন্দৰ, অৰ্থ লাভ হ'ব আৰু পুৰণি বন্ধু লাভ হ'ব। আমি বৃষ ৰাশিলৈ আহিছোঁ। বৃষ ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ জীৱনলৈ নতুন বন্ধু বান্ধৱী আহিব, উত্তম ভোজন লাভ কৰিব, নতুন বস্ত্ৰ লাভ কৰিব, মৰম চেনেহ আদৰ লাভ কৰিব, পাৰিবাৰিক মনোমালিন্যৰ শেষ হৈ সুখ সম্ভোগ লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আৰ্থিক দিশত অত্যন্ত সুন্দৰ, তেওঁলোকে অৰ্থ আগমন হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোক উত্তম ভোজনৰ দ্বাৰা আপ্যায়িত হ'ব। তেওঁলোকে নতুন বস্ত্ৰ লাভ কৰিব। আৰ্থিক দিশত অত্যন্ত সুন্দৰ, সামাজিক ব্যক্তিসকলে সন্মানিত হ'ব, প্ৰশংসা লাভ কৰিব, যশস্যা লাভ কৰিব। আৰ্থিক দিশত অত্যন্ত সুন্দৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ পৰিৱেশৰ মাজত নিজকে ধন্য বা নিজকে উজ্জ্বল ৰখাৰ সুবিধা পাব। সামাজিক সন্মান লাভ কৰিব। উৎকৃষ্ট ভোজন, উৎকৃষ্ট বস্ত্ৰ লাভ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত পৰিৱেশন হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে বিভিন্ন উৎসৱ পাৰ্বণত যোগদান কৰাৰ সুবিধা পাব। বস্ত্ৰ লাভ হ'ব, উত্তম খাদ্য, উত্তম ভোজন লাভ হ'ব আৰু তেওঁলোকৰ জীৱনত নতুন বন্ধু বান্ধৱী লগ হ'ব বা আত্মীয় স্বজনৰ সহায় সহযোগিতা লাভ কৰিব। আমি
তাৰপিছতে আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোকে সামাজিক ব্যস্ততা লাভ কৰিব, সামাজিক সন্মান লাভ কৰিব, যশস্যা পাব, হ'লেও মানসিক অসুবিধা পাব বা আজিৰ এই দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে বিশেষকৈ আত্মীয় স্বজনৰ সহায় সহযোগিতা লাভ কৰিব, আত্মীয়ৰ আগমন হ'ব পাৰে, খৰচান্ত হ'লেও মানসিক তৃপ্তি, মানসিক আনন্দ লাভ কৰিব। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মানসিক আনন্দ লাভ কৰিব, উত্তম ভোজন, উত্তম বস্ত্ৰ লাভ কৰিব, সামাজিক যশ খ্যাতি প্ৰশংসিত হ'ব, তেওঁলোকৰ আৰ্থিক অত্যন্ত সুন্দৰ ধনাগম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আজিৰ দিনটো তেওঁলোক আনন্দিত হৈ থাকিব, আমোদ প্ৰমোদৰে গোটেই দিনটো পাৰ হ'ব, উত্তম বস্ত্ৰ, উত্তম ভোজন লাভ কৰিব, সন্মানিত হ'ব, তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষকৈ আজিৰ দিনটোত ভ্ৰমণ হ'ব পাৰে, আত্মীয় মানুহৰ সমাগম হ'ব, উত্তম ভোজন, উত্তম বস্ত্ৰ লাভ হ'ব, বিশেষকৈ তেওঁলোকে আনন্দিত হ'ব গোটেই দিনটো, আত্মীয় স্বজনৰ সহায় সহযোগিতা লাভ কৰিব, পুৰণি বন্ধু বান্ধৱ সহযোগ হ'ব, পুৰণি বন্ধু বান্ধৱ লগ পাব। আমি আছোঁ মকৰ ৰাশিৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিসকল বিবাহ উপযুক্ত পাত্ৰ পাতি তেওঁলোকৰ কাৰণে নতুন খবৰ থাকিব, ইতিবাচক খবৰে তেওঁলোকক আনন্দিত কৰিব, বিয়া বাৰুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, বিদ্যাৰ্থীসকলৰ অত্যন্ত সুন্দৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ আজিৰ দিনটো, তেওঁলোকে উত্তম ভোজন, উত্তম বস্ত্ৰ লাভ কৰাৰ উপৰিও তেওঁলোকে বিশেষ সমস্যাৰ সমাধান ঘটিব, পাৰিবাৰিক মনোমালিন্য, সংঘাত ইত্যাদি নাইকিয়া হৈ সুখ সম্ভোগৰ দিন আজিৰ এই দিনটো। গতিকে আমি একেবাৰে শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আহিছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বন্ধুৰ সহায় লাভ কৰিব, আত্মীয় স্বজনৰ সহায় লাভ কৰিব, ফেমিলি ছাপোৰ্ট তেওঁলোকে লাভ কৰিব, বা তেওঁলোকৰ মনৰ ইপ্সিত কথা ব্যক্ত হ'ব, বা তেওঁলোকৰ ইপ্সিত আকাংক্ষা, ইপ্সিত পৰিকল্পনা আজিৰ দিনটোত সফল হ'ব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব, আৰু বিশেষকৈ ওম নমঃ শিৱায় বুলি কমেণ্ট বক্সত দেখিবলৈ নাপাহৰিব। ধন্যবাদ।